মই হাইস্কুলত পঢ়িছিলোঁ, মই কলেজত আছিলোঁ, কিন্তু 60 বছৰ বয়সত এই মইটো LP স্কুলত থকা মইটো নহয়, বহুত চেঞ্জ হৈ গ'ল। আপোনাৰ প্ৰাথমিক বিদ্যালয়ত বহা সহপাঠী এজনে যদি আপোনাক এই 60 বছৰ বা 70 বছৰ দেখা নাই, আজি যদি আহি আপোনাক দেখে, কোনো কাৰণত আপোনাক চিনি নাপায়। কিয়? আপোনাৰ 60-70 বছৰ আগত যিটো শৰীৰ আছিলে, আজি সেই শৰীৰটো নাই। তথাপিও আমি কৈ থাকোঁ যে মই আছিলোঁ, মই পঢ়িছিলোঁ, তাৰমানে মইটো এক্সিষ্ট কৰি আছে, মই বস্তুটো একে আছে, শৰীৰটো সলনি হৈছে। ইয়াৰ পৰাও বুজা যায় যে মই শৰীৰটো নহয়, মই হৈছোঁ আত্মা। এই শৰীৰটো মোৰ, মই শৰীৰটোত সোমাই আছোঁ, এইটো মোৰ শৰীৰ, মই শৰীৰটো নহয়। সেইকাৰণে এই মইটো এক্সিষ্ট কৰি আছে, মইটো, কিন্তু শৰীৰটো সলনি হৈ গ'ল। প্ৰতিটো মুহূৰ্তত আমাৰ আয়ুস হৰি গৈ আছে। এই আয়ুস, ইয়াক সফল কৰিব পৰা উপায় এটাই, চাওক, জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত, ইয়াক কোনো সলনি কৰিব নোৱাৰে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম সূচিতুম অৰ্হসি। গীতা 2য় অধ্যায় 27 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যুটো নিশ্চিত, আৰু মৃত্যু হ'লে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায়। গতিকে ইয়াক লৈ দুখ কৰাৰ কোনো কাৰণ নাই। জন্ম আৰু মৃত্যু দুইটা নিশ্চিত। ইয়াৰ মাজৰখিনি সময়ক জীৱন বুলি কৈছে। জন্ম আৰু মৃত্যু, ইয়াৰ মাজৰ সময়খিনিক কি কৈছে? জীৱন। এই জীৱনৰ সময়খিনি কাৰোবাৰ কাৰণে দীঘলীয়া হয়, 100 বছৰ জীয়াই আছে, কোনোবা 20 বছৰতে গ'ল, কোনোবা 15 বছৰ, কোনোবা জন্ম হৈয়ে। এই সময়টো কাৰোবাৰ বাবে দীঘলীয়া, কাৰোবাৰ বাবে চুটি। কিমান দিন জীয়াই আছে এইটো ডাঙৰ কথা নহয়, জীয়াই থকা দিনকেইটাত আপুনি মনুষ্য জনম সফল কৰিবৰ কাৰণে কি কৰিলে এইটো ডাঙৰ কথা। এতিয়া ইয়াত ভাগৱতে কৈছে, একক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, যদি এক ক্ষণো কোনোবাই কৃষ্ণৰ কথা শুনিছে, তাৰ বিনে কি কৈছে, তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ কথা শ্ৰৱণ বিনে যদি আমি দিনবিলাক পাৰ কৰাই আছোঁ, তেতিয়াহ'লে এই দিনবিলাক বিফলে যাব। আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভিৰ নৰনম। 4টা বস্তুত আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই। কি 4টা? আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। মৈথুন মানে সংসাৰ বৃদ্ধি। 4টা কথাত আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্যই নাই। মানুহক শ্ৰেষ্ঠ কিহে কৰিছে? ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হীনা পশুভিৰ সমানম। কেৱল ধৰ্মই মানুহক শ্ৰেষ্ঠ কৰি ৰাখিছে। ধৰ্মহীন মানুহ পশুৰ তুল্য। ধৰ্ম মানে কি? এই হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক ধৰ্ম নে? নহয়, এয়া একোটা সম্প্ৰদায়। ধৰ্মটো বস্তুৰো আছে। জুই ধৰ্ম আছে, ই তাপ দিয়ে, প্ৰকাশ দিয়ে, আৰু সংস্পৰ্শত আহিলে জ্বলাই দিব, এইটো হৈছে জুইৰ ধৰ্ম। পানীৰ ধৰ্ম হৈছে শীতল, ই নিম্নগামী, তললৈ বৈ যায়। প্ৰত্যেক বস্তুৰ ধৰ্ম আছে। চেনীৰ ধৰ্ম আছে মিঠাপন। যদি মিঠাপন চেনীয়ে নোহোৱা কৰি দিয়ে, তেতিয়া সি চেনী হৈ নাথাকিব। জুইত হাত দিলে যদি নজ্বলে, জুয়ে যদি প্ৰকাশ দিব নোৱাৰে, তাপ যদি দিব নোৱাৰে, তেতিয়া জুইৰ অস্তিত্ব নাইকিয়া হৈ যাব। তেনেকৈ মানুহৰো বিশেষ এটা ধৰ্ম আছে। মনুস্মৃতিত কৈছে, ধৃতি ক্ষমা দম অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম। মানুহৰ 10টা ধৰ্ম আছে, লক্ষণ। কি আছে? ধৃতি, আমি কি ধাৰণ কৰি ৰাখিছোঁ আৰু ধাৰণ কৰাৰ যোগ্য কি, এইটোৱে হৈছে মানুহৰ 1 নম্বৰ ধৰ্মৰ মূল বস্তু। আমি কি ধাৰণ কৰি ৰাখিছোঁ, মনত কি পুহি ৰাখিছোঁ। যদি কোনোবাই ভাবিছে মই পুৰুষ, তেওঁ পুৰুষ। আপোনালোকে ভাবিব যে এইটো আকৌ ভাবিবলগীয়া কি আছে? আছে। এটা ল'ৰাই যদি সৰু এপা ভাবি থাকে মই ছোৱালী, মই ছোৱালী, আৰু তাৰ খোৱা বোৱা, পিন্ধন উৰণ, চলন ফুৰণ, যত যিমান আচাৰ ব্যৱহাৰ ছোৱালীৰ দৰে যদি সি কৰে, কেৱল যদি মনত ভাবি থাকে মই ছোৱালী 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 ছোৱালী, ডাঙৰ হ'লে এইখন দেশত এনেকুৱা ৰেকৰ্ডো আছে, লিংগ পৰিৱৰ্তন কৰি সঁচাকে সি ছোৱালী হৈ গৈছে। সঁচাকে ছোৱালী হৈ গৈছে। কিয়? ভাবি ল'লে মই ছোৱালী। আপুনি কি বুলি ভাবিছে? শৰীৰ নে আত্মা? আমি সকলোৱে নিজক শৰীৰ বুলি ভাবিলোঁ।
শৰীৰ বুলি ভবাৰ কাৰণেও আকৌ এজনে মই পুৰুষ এজন মহিলা তাৰ মাজত আকৌ ভেদ আহিল আকৌ তাৰ মাজত আমি ভেদ কৰিলোঁ এজন উচ্চ বৰ্ণৰ এজন নিম্ন বৰ্ণৰ তাতো ভেদ আহিল আকৌ তাত আমি ভেদ কৰিলোঁ যে এজন ধনী এজন দুখীয়া এজনৰ লগত থাকিলে মোৰ ইজ্জত নাশ হৈ যাব কিয় দুখীয়া মানুহ ধনী বেলেগ হৈ গ'ল দুখীয়া বেলেগ হ'ল উজনি বেলেগ হ'ল নামনি বেলেগ হ'ল পুৰুষ বেলেগ হ'ল মহিলা বেলেগ হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সব ভাগ ভাগ হৈ গ'ল আমি নিজে ভাগ কৰি পেলালোঁ কিন্তু আচলতে মই কোন মই আত্মা আত্মাৰ কোনো ভাগ নাই আপোনাৰ শৰীৰত যিটো আত্মা আছে কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম জানিয়া সবাক উপৰি কৰিবা প্ৰণাম একোৱে ভেদ নাই যদি আমি তেনেকৈ দৃষ্টি কৰোঁ তেতিয়াহ'লে আমাৰ মাজত একো ভেদেই নাথাকিব আমি সব এক আমাৰ মাজত কোনো ভেদ নাই আমি সব এক যদি আমি নিজক আত্মা বুলি ভাবিব পাৰোঁ কিন্তু নাই আমিতো শৰীৰ বুলি ধাৰণ কৰি ল'লোঁ আৰু শৰীৰৰ ধৰ্মটোকে আমি নিজৰ ধৰ্ম বনাই পেলালোঁ আমাৰ পৰিয়ালৰ লগত কেইজনমান মানুহক লৈ এখন সংসাৰ কৰি তেওঁলোকক সুখৰ কাৰণে বিভিন্ন ধৰণৰ আমি ধৰ্ম কৰিলোঁ শৰীৰৰ ধৰ্মও আমি পালন কৰিবৰ কাৰণে কিছুমান দিছে লক্ষণ এটা দিছে ক্ষমা যদি আপুনি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে তেতিয়াহ'লে আপুনি সাহস ৰাখক আৰু গৈ পেলাই ক্ষমা খোজক যে বাপ মোৰ দ্বাৰা ভুল হৈ গ'ল মোক ক্ষমা কৰক এইটো হৈছে ক্ষমা আৰু যদি আপুনি কাৰোবাক কৰিবলগীয়া আছে তেতিয়াহ'লে তাক ক্ষমা কৰি দিয়ক মনত পুহি ৰাখিব নালাগে ধৃতি ক্ষমা দম আৰু ইন্দ্ৰিয় নিগ্ৰহ দুটা একেলগে দিছে ইয়াত এটা হৈছে মনৰ ওপৰত সংযম আৰু এটা হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন অষ্টেয় বেলেগৰ বস্তু চুৰ কৰি ননা আমাৰ এটা স্বভাৱ আছে যিটো বস্তু ভাল পাওঁ তাক নিজৰ কৰি ল'ব বিচাৰোঁ আমি যিটো বস্তুৱে ভাল পাওঁ তাক আমি নিজৰ কৰি লোৱাৰ এটা স্বভাৱ আছে লাগিলে যেনেকৈ হওক এই বস্তুটো মোৰ ঘৰত থাকক আমি বেলেগত উপভোগ কৰিব পৰা এইটো নাই ৰিক্সাৱালা এজনে চাউল 3 বেগ লৈ গৈ আছিল আৰু যাওঁতে ৰাস্তাটো অলপ উঠা নমা এপাকত এবস্তা চাউল ৰিক্সাৰ পৰা পৰি গ'ল ৰিক্সাৱালাজনে গম নাপালে ৰিক্সাৱালাজন গুচি যোৱাৰ পাছত গৰু এটাই দেখিলে আৰু সি আহি পেলাই বস্তাটো অকণমান কামুৰি ফালি তাৰ পৰা চাউল অলপ খালে আৰু খাই পেলাই গৰুটো আঁতৰ হৈ গুচি গ'ল তাৰ পাছত কেইটামান ছাগলী আহিল সিহঁতেও সেই ফটাৰ ফালে দিয়ে মুখ দি অলপ চাউল খালে খাই গুচি গ'ল তাৰ পাছত চৰাই চিৰিকটি অলপ আহিল সিহঁতেও তাৰ পৰাই অলপ অলপ খালে খাই সব গুচি গ'ল শেষত হেতু বাটেদি এজন মানুহ আহিল মানুহটোৱে কি কৰিব গোটেই বেগটো উঠাই কাৰণ আমাৰ স্বভাৱ হৈছে আমি যিয়ে বস্তু নাপাওঁ কিয় কেৱল ঘৰলৈ লৈ অহা সঞ্চয় কৰা এই বস্তুবিলাকত আমি সুখ আছে বুলি ভাবোঁ সব যি পাওঁ আমি আটাইত উঠাই দিওঁ যিটো লাগে সেইটো লোৱাত নহয় আমি বেলেগৰ বস্তু আনিব বিচাৰোঁ সেইটো কৈছে অষ্ট্ৰেয় আৰু ধৰ্মই কৈছে বেলেগৰ বস্তু চুৰ কৰি আনিব নাপায় ধৃতি ক্ষমা দমো অষ্টেয় শৌচম পবিত্ৰতা শৌচাম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱ শুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতা আছে এক হৈছে বাহ্যিক আৰু এটা হৈছে ভিতৰৰ আভ্যন্তৰীণ বাহ্যিক পবিত্ৰতাত আমি গুৰুত্ব দিছোঁ ভাৰত চৰকাৰেও দিছে স্বচ্ছ ভাৰত এটা আঁচনি ৰাখিছে মাজতে এটা অনুষ্ঠানত এজন বিজেপিৰ বিধায়ক বহি আছিলে আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে ময়ো ডিপাৰ্টমেণ্টত থাকোঁতে স্বচ্ছ ভাৰতৰ হকে কাম কৰিছোঁ কিন্তু আপুনি এতিয়া যিহেতুকে আছে এছেম্বলিত আপোনালোক যাব আমাৰ এটা অনুৰোধ আপুনি এছেম্বলিত ক'ব স্বচ্ছ ভাৰতত কেৱল বাহ্যিক পবিত্ৰতাত গুৰুত্ব দিছে আপোনালোকে এনেকুৱা এটা আঁচনি উলিয়াওক যিটো আঁচনিৰ দ্বাৰা সমাজৰ প্ৰতিজন মানুহৰ ভিতৰৰ শুদ্ধতা আহে মনৰ শুদ্ধতা আহে কাৰণ এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন যদি মনটোৱে শুদ্ধ নহয় মনৰ মাজত যদি দুনিয়াভৰৰ মলিনতা আছে তেতিয়াহ'লে বাহ্যিক যিমানেই পবিত্ৰতা হওক তাৰ পৰা বিশেষ লাভ নহ'ব সেইকাৰণে সুচিতাত পবিত্ৰতাটো হৈছে ধৰ্মৰ এটা লক্ষণ ঋতিক ক্ষমা দমো অষ্টেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম কি ধ্যান কৰোঁ আমাৰ ধৈৰ্য শক্তি কিমান বিদ্যা কেনেকুৱা লৈছোঁ বৰ্তমান ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰু উদ্ধৃতি দি বিভিন্নজনে বলি বিধানৰ হকে কথা ক'ব বিচাৰে কোনোবাই মূৰ্তি পূজাৰ বিষয়ে ক'ব বিচাৰে কোনোবাই বিভিন্ন ধৰণৰ কথা কয়
শাস্ত্ৰৰ উদ্ধৃতি দি, কিন্তু আচলতে বিদ্যা লৈছো কোনা? অৰ্জুনক গীতাত কৈছে অধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান কেৱল এটাই আছে, সেইটো হৈছে আধ্যাত্মিক জ্ঞান। চাওক, শিক্ষা 4বিধ। এজন ল'ৰা বা এজনী ছোৱালীক সম্পূৰ্ণ শিক্ষা দিবৰ কাৰণে 4 ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়। প্ৰথমটো হৈছে নীতি শিক্ষা। আগতে ককা আইতাই ঘৰতে গৰম দিনত চোতালত ধাৰি পাতি পাৰি নাতিবিলাকক কলাত মূৰ থৈ শুৱাই শুৱাই বিভিন্ন সাধু কথাৰ মাজেৰে নীতি জ্ঞান দিছিল। যিবিলাক সাধু কথাত গছ বনে কথা ক'ব পাৰিছিল, জীৱ জন্তুৰ মুখত মাত আছিল, বিভিন্ন স্বৰ্গৰ অপেশ্বৰা ৰজা মহাৰাজা ইত্যাদি কাহিনীৰে তেওঁলোকৰ কুমলীয়া মনটো নীতিৰ দ্বাৰা ভৰাই দিছিল। আৰু সেই ল'ৰা ছোৱালী ডাঙৰ হৈ বিনা কাৰণত গছ এজোপা ঘাপ মাৰি কাটিবলৈ 10 বাৰ চিন্তা কৰিছিল। কিয়? সৰুতে ককায়ে কৈছিল গছজোপাক যদি ঘাপ মাৰি দিওঁ কান্দিব, দুখ পাব, জীৱ আছে গছজোপা। কিমান সুন্দৰ শিক্ষা সৰুতে দিছিল। কিন্তু লাহে লাহে এইবিলাক নাইকিয়া হ'ল। কিয়? আমি পৰিয়াল কেন্দ্ৰিক হৈ গ'লোঁ। একেবাৰে মই, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, আমি বেলেগ, চব তেনেকুৱা হৈ গৈ আছে। গতিকে নীতি শিক্ষাৰ পৰা ল'ৰা ছোৱালীবিলাক আঁতৰ হ'ল। 2 নম্বৰ হৈছে সামাজিক শিক্ষা। এনেধৰণৰ সামাজিক অনুষ্ঠানত যদি সকলো ল'ৰা ছোৱালীয়ে অংশ লয়, যদি যুৱক যুৱতী যদি ইয়াত হুঁচ মাৰি যদি ধৰে, এনেকুৱা প্ৰতিটো অনুষ্ঠানত যদি তেওঁলোক আহে, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা সামাজিক অনুষ্ঠানৰ পৰাই এখন সমাজ চলিবৰ কাৰণে কেনেকুৱা কি প্ৰয়োজন, এই সমস্ত কথা তেওঁলোকে লাভ কৰিব পাৰিব। এখন সমাজত কি ধৰণে কথা বতৰা ক'ব লাগে, কেনেকুৱা সাজ পোছাক কেনেকুৱা হয়, কি ধৰণে উঠা বহা কৰিব লাগে, সমাজখন কেনেকৈ পৰিচালনা হৈছে, এই সমস্ত কথা তেওঁলোকে গম পায় এখন সমাজৰ দ্বাৰা। তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা, যিটো আপোনালোক বা আমি ল'ৰা ছোৱালীক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বিভিন্ন ধৰণৰ ডিগ্ৰী আহৰণ কৰি পেলাই দিয়াওঁ। এইবিলাক হৈছে ব্যৱসায়িক। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীয়ে কেৱল জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে অৰ্থ ল'ব পাৰিব, সঞ্চয়। আটাইতকৈ প্ৰয়োজনীয় শিক্ষা হৈছে আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা ভকত আৰু গুৰুৰ পৰা পাব বা শাস্ত্ৰৰ পৰা পাব। আধ্যাত্মিক শিক্ষা মানে য'ত আপুনি মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, আত্মা আৰু পৰমাত্মাৰ বিষয়ে সঠিকভাৱে জানি লোৱাটো আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষাই 3টা বস্তু দিয়ে। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ শুদ্ধতা, আৰু তৃতীয়টো হৈছে কৰ্মৰ শুদ্ধতা। পিউৰিটি ইন থটছ, পিউৰিটি ইন স্পীচ এণ্ড পিউৰিটি ইন একশ্যন, 3টা বস্তু দিয়ে। আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে ভাৱৰ শুদ্ধতা। কিয়? আমি সংসাৰত যিমান কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্ম আমাৰ কেৱল ভাৱৰ প্ৰতিস্ফলন। আৰু আপোনালোকে জানি আচৰিত হ'ব, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। আমাৰ মনলৈ 24 ঘণ্টা বা এদিনত 1200ৰ পৰা 60,000টা ভাৱ আহে। আৰু ইণ্টাৰেষ্টিং কথা আৰু ইয়াৰ শতকৰা 80টা বেয়া চিন্তা, কেৱল 20টাহে ভাল চিন্তা। যদি আমি আধ্যাত্মিক শিক্ষা ল'ৰা ছোৱালীক নিদিওঁ, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক বিপথে যোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, কৌমাৰে আচৰত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম। 7:1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক। দৈত্য শিশুসকলক কৈছিলে, এই শিশু সমস্ত কুমাৰ কালৰ পৰা ঈশ্বৰৰ ভক্তি কৰা। মানুহৰ জীৱনটো খন্তেকীয়া, কোন সময়ত পাৰ হৈ যায় ঠিক নাই। কুমাৰ কালৰ পৰা এতিয়াৰ পৰা ঈশ্বৰ ভক্তি কৰা। আধ্যাত্মিক জ্ঞানে প্ৰথমটো দিছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ পবিত্ৰতা। আমাৰ সমাজত বেছিবিলাক খেলি মেলিৰ সৃষ্টি হয় কথাৰ কাৰণে।
আনকি ঘৰতো 4টা প্ৰাণী আছে, 4টা প্ৰাণীৰ ইটোৰ লগত সিটোৰ মাত বোল নাইকিয়া হয়। কিয়? কেৱল কথাৰ, কেৱল বাণী। বাণীত সংযম নাই। কাক কেনেকৈ কথা ক'ব লাগে, কোন সময়ত কেনেকুৱা ধৰণৰ কথা কোৱাটো প্ৰয়োজন, এয়া কথাখিনি আমি আলোচনা নকৰোঁ, শাস্ত্ৰৰ পৰা আমি বুজি নলওঁ। বাণীক বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে, যাতে সংগীতৰ উদ্ভৱ হয়। আৰু যদি বাণীক কেনেবাকৈ বানলৈ ৰূপান্তৰিত কৰিলে, তেতিয়াহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব। আজি আপুনি যি পাত বান বেলেগৰ কাৰণে প্ৰহাৰ কৰিলে, এদিন সেই পাত বানেই ঘূৰি পেলাই আহি আপোনাৰ গাত লাগিব। কাৰণ ইয়াত বান পাত লুকাবলৈ জেগা নাই, পৃথিৱী ঘূৰণীয়া, চুক কোন একো নাই। যি পাত বান আজি বেলেগলৈ প্ৰহাৰ কৰিছে, এদিন সেই পাত বানেই আপোনাৰ তালৈ আহিব। এইটোক সংস্কাৰ বুলিও কয়। সংস্কাৰ। আমি যেনেকৈ আদৰ্শ ল'ৰা ছোৱালীক দিছোঁ, তেওঁলোকে সেইবিলাক আচৰণ আনিছে। আমি যেনেকুৱা দিওঁ, ল'ৰা ছোৱালীয়ে প্ৰতিটো মুহূৰ্তত আপোনাৰ মোৰ আদৰ্শখিনি চাই আছে। ল'ৰাই বিশেষভাৱে বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ, আৰু ছোৱালীয়ে মাকক আদৰ্শ হিচাপে লয়। এটা সুন্দৰ কাহিনীৰ দ্বাৰা বুজক। এখন গাঁৱত এহাল দম্পতী আছিল। দম্পতীহালৰ কোনো সন্তান নাছিল। আমাৰ যিটো বস্তু নাথাকে তাত আমি সদায় সুখ থাকে বুলি ভাবোঁ, এইটো আমাৰ এটা ভুল। মোৰ হাতত যদি এটা স্মাৰ্টফোন আছে, এণ্ড্ৰইড আছে, মোৰ লগৰটোৱে যদি এটা আইফোন আনিলে 80,000 1 লাখ টকা দি, মই মোৰ ফোনটোত সুখ নোপোৱা হ'ম। মোৰ হাতত যদি এখন বাইক আছে বা স্কুটি আছে 50,000 60,000 1 লাখ, লগৰটোৱে যদি 2.5 লাখ 3 লাখ টকাৰ এখন বাইক আনিলে, মোৰখন বাইকত মই সুখ নোপোৱা হ'ম। কেনেকৈ সেইখন লানো? যদি এখন 10 লাখ টকীয়া গাড়ী মোৰ হাতত আছে, মোৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে যদি 15 লাখ টকাৰ গাড়ী আনিলে, মোৰ 10 লাখ টকাৰ গাড়ীৰ সুখটো মই নোপোৱা হওঁ। কিয়? সেইটো কেনেকৈ, তাত সেইখন গাড়ী কেনেকৈ লওঁ? যিটো বস্তু আমাৰ নাই তাত আমি সুখ আছে বুলি ভাবি জীৱনটো কেৱল দৌৰি দৌৰি শেষ কৰি দিছোঁ। আমাৰ মানুহৰ ভাৱ যে সন্তান হ'লেই সুখী হ'ব, ই সত্য নহয়। সন্তান হ'লেই মাক বাপেকে যে সুখ পাব, ইয়াৰ কোনো গেৰেণ্টি নাই। সন্তানটো উগ্ৰসেনৰো আছিল কংস, সন্তান অংগৰো আছিল বেন, সন্তান আত্মদেৱৰ আছিল ধুন্ধকাৰী। এই চববিলাক সন্তানৰ কাৰণে বাপেকে অতি কষ্ট পাইছে। কংসই নিজৰ বাপেকক বন্দী কৰি থৈছিল, উগ্ৰসেনক। বেনৰ উৎপাত সহ্য কৰিব নোৱাৰি বাপেকে ঘৰ দুৱাৰ বাদ দি গুচি গৈছিল। আত্মদেৱ এজন ব্ৰাহ্মণ, পিতেক আছিল ধুন্ধকাৰী। ইমানেই অত্যাচাৰী হ'ল, বাপেকে শেষত ঘৰ দুৱাৰ বাদ দি বনলৈ গুচি যাবলগীয়া হ'ল। মাকক ফলাখৰি, জুইত থকা এডাল ফলাখৰিয়ে কোবাই মূৰ ফালি দিবলগীয়া কৰিলে। শেষত কুঁৱাত জাপ দি পেলাই প্ৰাণ ত্যাগ কৰিলে। এয়া নিজৰ সন্তানৰ কাৰণে। শাস্ত্ৰত আছে এইবিলাক। এনেকুৱা অগণন ঘটনা আমাৰ হৈ আছে। কিন্তু আমাৰ এটা ইচ্ছা, যাৰ সন্তান নাই, আমি ভাবোঁ যে সন্তান এটা হ'লে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। এই দম্পতীহালে সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, হে প্ৰভু, কিবা এটা মোক কৃপা কৰি পেলাই সন্তানৰ মুখ দেখুৱাই দিয়া। আৰু এদিন তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিল। পিছে ল'ৰাটোৰ প্ৰাৰব্ধ ইমান ভাল নাছিল আৰু সেইকাৰণে সৰুৰে পৰা অসুস্থ হ'ল। ৰাতি ৰাতি খুব জ্বৰ হয়। মাকে ওৰে ৰাতি উজাগৰে থাকি ল'ৰাটোক কোচত ৰাখে, শুৱাই নিদিয়ে বিচনাত, কিজানি কষ্ট পাব। এটা সন্তান কেনেকৈ তুলি তালি কিমান কষ্টৰ মাজৰে ডাঙৰ দীঘল কৰে, এয়া কেৱল আইসকলে বুজি পায়। সেইকাৰণে শাস্ত্ৰত কৈছে, যত্ৰ নাৰী অস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। মনুস্মৃতিত কৈছে, য'ত নাৰীৰ সেৱা কৰা হয়, পূজা কৰা হয়, সন্মান কৰা হয়, তাতহে দেৱতাসকলে বাস কৰে। আপুনি যিমানেই ধৰ্ম নকৰক কিয়, যদি নাৰীৰ প্ৰতি দৃষ্টিকোণ বেয়া, নাৰীক যদি মানসিকভাৱে শাৰীৰিকভাৱে যদি অত্যাচাৰ কৰি আছে, তেতিয়াহ'লে আপোনাৰ দ্বাৰা কোনো ধৰণৰ ধৰ্ম হৈ থকা নাই। মাকে সদায় উজাগৰে নিশা কটায়, সন্তানটোক কোচত লৈ থাকে, ঘামি জামি অৱস্থা নাইকিয়া হয় গৰম দিনত, কিন্তু তথাপিও শুৱাই নিদিয়ে, কিজানি কষ্ট পাব। আৰু বাপেকজন খৰং খচং, ওচৰত চকী এখন লৈ বহি থাকে। বাপেকবিলাকে মৰম প্ৰকাশ কৰিব নাজানে প্ৰায়বিলাকে।
যেনেকৈ মাকে গালত চিকুটি ধৰি লুলু লুলু লালা লালা কৰে, বাপেকবিলাকে এইবিলাক কৰিব নাজানে। কিন্তু কি লাগে, কাপোৰ কানি, টকা পইচা, কিতাপ পত্ৰ ইত্যাদি যত যি যোগাৰ দিব লাগে, বাপেকে একদম নীৰৱে থাকি সম্পূৰ্ণখিনি যোগান দিয়ে। মৰম হৃদয়ত বুকুত ভৰি থাকে, প্ৰকাশ কৰিব নাজানে। দিন আগবাঢ়িল, বাপেকে গাঁঠিৰ ধন ভাঙি ল'ৰাটোক এজন উচ্চ শিক্ষিত যুৱক কৰি তুলিলে। আৰু সময়ত তেওঁৰ লগত সম্বন্ধ গঢ়িবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সম্বন্ধ আহিল, সম্পৰ্ক আহিল। আৰু তেওঁলোকে এখন সম্ভ্ৰান্ত ঘৰৰ পৰা এজনী ছোৱালীক বোৱাৰী কৰি বিয়া কৰাই আনিলে। মই সংস্কাৰৰ ওপৰত কৈ আছো। শাহুৱেকে ভাবিছিল মই ল'ৰাটোক বাল্যকাল খুব কষ্ট কৰি উজাগৰে নিশা কটাই ডাঙৰ দীঘল কৰিছোঁ, গতিকে ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে। মোৰ বোৱাৰী যিজনী আহিব, এই বোৱাৰীজনীয়ে মোৰ মতে কাম কৰিব। কিন্তু তেনেকুৱা নহ'ল। বোৱাৰীজনী সম্ভ্ৰান্ত ঘৰৰ, লগতে উচ্চ শিক্ষিত, চাকৰি কৰে, শাহুৱেকক গুৰুত্ব নিদিয়া হ'ল। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, আমাৰ ফালে বিয়াৰ পাছত প্ৰথম বছৰ বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কয়। চন্দ্ৰমুখী মানে উৰণিখন খুব দীঘলকৈ লৈ থাকে আৰু মাতটো অতি মিঠাকৈ উলিয়াই, কোমল ভাৱ, খুব সুন্দৰ, শুনা নুশুনাকৈ কথাকেইটা কয়। যেনেকৈ চন্দ্ৰৰ শীতলতা তেনেকুৱাই হৈ থাকে, গতিকে প্ৰথম বছৰ চন্দ্ৰমুখী বুলি কোৱা হয়। দ্বিতীয় বছৰ অহাৰ লগে লগে বোৱাৰীয়ে কিছু প্ৰমোচন পায় আৰু সূৰ্যমুখীলৈ ৰূপান্তৰ ঘটে। লাহে লাহে উৰণি খহি যায় আৰু তাপ দিয়া আৰম্ভ কৰে। এবাৰ এগৰাকী বোৱাৰীয়েকে শাহুৱেকক ভাত বাঢ়ি দিলে আৰু ভাতত সৰু শিলগুটি ওলাল। শাহুৱেকে সুবিধা লৈ আছিল, সেইদিনা সুবিধাটো পাই পেলাই বোৱাৰীয়েকক ক'লে, বোৱাৰী, তোক ভগৱানে চকু দুটা দিয়া নাই, তই চাউলকেইটা বাছি ল'ব নোৱাৰিলি, ইয়াত শিলগুটি আছে দেখা নাই। বোৱাৰীয়েক আছিল সূৰ্যমুখী পিৰিয়ডত, সেইকাৰণে বোৱাৰীয়েকে লগে লগে উত্তৰ দিলে, মা, মোক বাৰু ভগৱানে দুটা চকু দিলে, মই বাৰু শিলগুটিটো দেখা নাপালোঁ। সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো? আপুনি সৰু শিলগুটি এটা চোবাই খাব নোৱাৰে, তাকে আকৌ ক'বলৈ আহিছে। বছ, তাপ দি দিলে। আৰু তৃতীয় বছৰৰ পৰা, আপোনালোক এনেকুৱা নহয়, চিন্তা কৰিব নালাগে, আমাৰ ফালৰ কথা কৈছোঁ। তৃতীয় বছৰৰ পৰা বোৱাৰীসকল আৰু এটা প্ৰমোচন পায় আৰু জ্বালামুখী হয়। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে। আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয়, ওচৰ চুবুৰীয়াই শুনে। আপোনালোক তেনেকুৱা নহয়, আমাৰ ফালে দেখা কথা কৈছোঁ। এই শাহুৱেকগৰাকীয়েও ভাবি আছিল মোৰ বোৱাৰী চন্দ্ৰমুখী হৈয়ে থাকিব, পিছে নহ'ল, জ্বালামুখীৰ দৰে হ'লগৈ। আৰু এই মানসিক আঘাতটো শাহুৱেকে সহ্য কৰিব নোৱাৰিলে। সদায় চিন্তা কৰি থাকে, মই মোৰ ল'ৰাটোক কিমান কষ্টত তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, আৰু আজি সেই ল'ৰাটোৰ সম্পূৰ্ণ অধিকাৰ আন এজনী ছোৱালীয়ে লৈ ল'লে আৰু মোক গুৰুত্ব নিদিয়া হ'ল। চিন্তা কৰোঁতে 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 শাৰীৰিক বেমাৰ হৈ গ'ল। চাওক, চিন্তা আৰু চিতাৰ মাজত বেছি পাৰ্থক্য নাই। চিন্তা আৰু চিতা, চিতাই মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। গতিকে চিন্তাক কেতিয়াও নাথাকিব। যিমান পাৰে ঈশ্বৰৰ চিন্তন কৰক, সংসাৰৰ চিন্তাবিলাক বাদ দিয়ক।